মুখ্যমন্ত্ৰীৰ সমান আৰু টেঙৰ বস্তুটো পৃথিৱীত নাই। এতিয়ালৈকে 1000জন শিয়াল 1000টা শিয়াল মৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে। 1000টা শিয়াল, 1000তকৈ বেছিও হ'ব পাৰে, 10,000 হৈ যাব পাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মাই কি কথা কৈ আছে মই শুনি আছোঁ নহয়। আজি মই অলপ আগতে পাৰ হৈ আহোঁতে জুবিন গাৰ্গৰ ৰাতিপুৱাই গৈ সেৱা লৈ আহিছোঁ। জুবিন গাৰ্গৰ সমাধিস্থললৈ গৈ সেৱা লৈ আহিছোঁ। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ জালিয়াতি কিমান আপুনি শুনিব। এবাৰ ক'লে কালি প্ৰিয়ংকা গান্ধী আহিলে কাৰণে বোলে ৰাজনীতি কৰা মানুহে বোলে হেৰিয়ালৈ যাব নাপায়। তাৰমানে ৰাজনীতি কৰা মানুহবিলাক সমাজৰ পৰা বিচ্ছিন্ন। ৰাজনীতি কৰা মানুহবিলাকৰ সংস্কৃতি থাকিব নালাগে। ৰাজনীতি কৰা মানুহবিলাক তাৰমানে জীৱ জন্তু, যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ যাব নালাগে। এইবোৰ জাবৰ জোঁথৰ তাৰমানে, যে জুবিন গাৰ্গৰ সমাধিস্থললৈ যাব নালাগে। এইটো কেনেকুৱা ধৰণৰ কথা কয় আপুনি নিজে চাওকচোন, কেনেকুৱা জালিয়াতি কথা।